ৰূপজ্যোতি কুৰ্মীৰ দৰে মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহ আৰু মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথাৰ যে প্ৰতিক্ৰিয়া দিব লাগে বুলি মই ভবা নাই। এতিয়া শৃংখল চুলে ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা, তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছে নে কি, কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। ৰূপজ্যোতি কুৰ্মীক বিজেপি চৰকাৰে এজন মানসিক ডক্টৰৰ ওচৰত চিকিৎসা কৰক। ৰূপজ্যোতি কুৰ্মীক আমাৰ ডিব্ৰুগড়তে এখন আছে ভিজি বুলি, তাত ভৰাই দিবলৈ অনুৰোধ জনাইছোঁ। এজনে ভুল কৰিছে, দুজনে ভুল কৰিছে, তেওঁলোক দোষী, সেইটো চাগে বোধহয় সকলোৱে ক'ব। সেইটো লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা সেইটো কেতিয়াও হ'ব নালাগিছিল। মোৰ দৃষ্টিত সেইটো হ'ব নালাগিছিল। এতিয়া শৃংখল চুলে ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা, তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছে নে কি, কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। কিন্তু এই অসমীয়া অসমীয়া এই বিষয়বোৰ আমি অকণমান খুব চেঞ্চিটিভ বিষয়, খুব আমি সাৱধানে বা আমি আগবঢ়াটো ভাল। কাৰণ এইটোক লৈ পেলাই আমি পিছলৈ গৈ পেলাই কিবা এটা আমাৰ দুখ আহিব নেকি, আমাৰ অসুবিধা আহিব নেকি, এই কথাবোৰ অলপ চিন্তা কৰাটো ভাল। কোনোবাই মাৰোৱাৰী হ'ব পাৰে, কোনোবাই এজন যিকোনো জাতি জনগোষ্ঠী হ'ব পাৰে, এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে। ৰূপজ্যোতি কুৰ্মীৰ দৰে মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহ আৰু মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথাৰ যে প্ৰতিক্ৰিয়া দিব লাগে বুলি মই ভবা নাই। তথাপিতো আপোনালোক যিহেতু আহিছে, মই এটা প্ৰতিক্ৰিয়া দিছোঁ যে ৰূপজ্যোতি কুৰ্মীক বিজেপি চৰকাৰে এজন মানসিক ডক্টৰৰ ওচৰত চিকিৎসা কৰক, আৰু চিকিৎসা কৰাৰ পিছত তেওঁ সুস্থ হোৱাৰ চাৰ্টিফিকেটখন সেই মানুহজনে, সেই চিকিৎসকজনৰ পৰা যেতিয়া আমি দেখিম, আমি তেতিয়াহে ৰূপজ্যোতি কুৰ্মীৰ দৰে মানুহৰ উত্তৰ দিম। আৰু 2024-ত ৰূপজ্যোতি কুৰ্মীৰ দৰে মানসিক বিকাৰগ্ৰস্ত মানুহক মৰিয়নি ৰাইজে আৰু ভোট নিদিয়ে। মৰিয়নি ৰাইজে বহুবাৰ মানুহক ভোট দিলে, আৰু এইবাৰ পৰা আৰু মৰিয়নি ৰাইজে মানুহক ভোট নিদিয়ে। ইয়াৰ আগৰবাৰ 2026-ত হ'বলগীয়া নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মী প্ৰায় 1-1.5 লাখ ভোটত মৰিয়নি সমষ্টিত হাৰিব, সেইটো খাটাং লিখি ৰাখক। আৰু এইটো মৰিয়নি সমষ্টিবাসীৰ বাবে খুব দুৰ্ভাগ্যজনক কথা, এজন মানসিক বিকাৰগ্ৰস্ত মানুহ তেওঁলোকৰ বিধায়ক হৈ আছে। আৰু মই পুনৰবাৰ বিজেপিৰ অসম ৰাজ্যিক নেতৃত্বক মই অনুৰোধ জনাইছোঁ, ৰূপজ্যোতি কুৰ্মীক আমাৰ ডিব্ৰুগড়তে এখন আছে ভিজি বুলি, তাত ভৰাই দিবলৈ অনুৰোধ জনাইছোঁ। ভিজি নাৰ্ছিং হোমত ভৰাই দিয়ক, আৰু যদি বিজেপিয়ে সহায় নকৰে আমি ৰূপজ্যোতি কুৰ্মীক নিশ্চয়কৈ সহায় কৰিম। আমাৰ সংগঠনৰ ফালৰ পৰাই গোটেই চিকিৎসাৰ খৰচটো দিয়া হ'ব। ৰূপজ্যোতি কুৰ্মীৰ দৰে মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহ আৰু মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথাৰ যে প্ৰতিক্ৰিয়া দিব লাগে বুলি মই ভবা নাই। তথাপিতো আপোনালোক যিহেতু আহিছে, মই এটা প্ৰতিক্ৰিয়া দিছোঁ যে ৰূপজ্যোতি কুৰ্মীক বিজেপি চৰকাৰে এজন মানসিক ডক্টৰৰ ওচৰত চিকিৎসা কৰক, আৰু চিকিৎসা কৰাৰ পিছত তেওঁ সুস্থ হোৱাৰ চাৰ্টিফিকেটখন সেই মানুহজনে, সেই চিকিৎসকজনৰ পৰা যেতিয়া আমি দেখিম, আমি তেতিয়াহে ৰূপজ্যোতি কুৰ্মীৰ দৰে মানুহৰ উত্তৰ দিম। আৰু 2024-ত ৰূপজ্যোতি কুৰ্মীৰ দৰে মানসিক বিকাৰগ্ৰস্ত মানুহক মৰিয়নি ৰাইজে আৰু ভোট নিদিয়ে।